নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব ভালদৰে আলোচনা কৰিম। তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ আৰু গ এইকেইটা আখৰেৰে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ নাম আৰম্ভ হয়। কিছুমানৰ গ আখৰটোৰে মকৰ ৰাশিও হয়। সো এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্যৰ ক্ষেত্ৰত ধন উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, চৰকাৰী চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ পৰা কিমানখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব, প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত বা বিবাহৰ ক্ষেত্ৰত যিসকলে ভাবি আছে তেওঁলোকৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, শিক্ষা দীক্ষা সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ আজিৰ এই ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম। সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব। প্ৰথমতে জানো হওক আপোনালোকৰ ৰাশি অধিপতি যদি শনি হয়, যিহেতু কুম্ভ ৰাশি হয়, সো বৰ্তমান আপোনালোকৰ শনিৰ চাৰেচতি চলি আছে। সো বুজিব লাগিব যে এইখিনি সময়ছোৱাত আপোনালোকৰ কিছুমান মানসিক চিন্তা ভাৱনা আহিব, কামবিলাকত লাহে লাহে প্ৰগ্ৰেছ হয়, এনেকুৱা ধৰণৰে চলি আছে। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত জানিলে আপোনালোকৰ ৰাশিৰ অধিপতি যিহেতু ৰাশিতে আছে, সো বৰ্তমান সময়ছোৱাত আপোনালোকে কামবিলাক অলপ দেৰি হ'ব, কিন্তু স্বাস্থ্যৰ আপোনালোকৰ মজবুত অৱস্থাত থাকিব। ৰবি আৰু শনিৰ যুতি আছে, 14 তাৰিখলৈকে ৰবি এইটো ঘৰত আছে, তাৰপিছত ৰবি ইয়াৰ পৰা আগবাঢ়ি গুচি যাব। সো 14 তাৰিখলৈকে যিসকলৰ হাৰ্ট পেচেণ্ট আছে বা যিসকল হৃদৰোগী হয়, যিসকলৰ পেৰালাইচিছ হৈছিলে বা আগতে হাৰ্ট এটাক হৈছিলে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ, তেওঁলোকে অলপ বেছি সাৱধান হ'ব লাগিব। ৰোগৰ স্থানত দৃষ্টি আছে 15 তাৰিখলৈকে মংগল গ্ৰহটোৰ, 7 তাৰিখলৈকে শুক্ৰৰ আৰু গোটেইটো মাহে ৰাহুৰ দৃষ্টি আছে। সো চাবলৈ গ'লে এইখিনি সময়ছোৱাত আপোনালোকৰ এলাৰ্জিজনিত বেমাৰ হোৱাটো স্বাভাৱিক। এইখিনি সময়ছোৱাত ব্লাড প্ৰেছাৰজনিত প্ৰব্লেম হ'ব পাৰে। আপুনি যদি পানী কমকৈ খায় তেতিয়াহ'লে কিডনী প্ৰব্লেমো এইখিনি সময়ছোৱাত হ'ব পাৰে। আপোনালোকে সাৱধান হ'ব লাগিব। ইয়াতে এতিয়া দেখুৱাই দিছোঁ ধন উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। উপাৰ্জন আৰু আপোনালোকৰ ছেভিংছ ধনস্থান এইটো দুটা স্থানৰো অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি গ্ৰহটো আছে আপোনালোকৰ কমিউনিকেশ্যনৰ ঘৰত, এইটো ইনফৰমেশ্যন টেকনলজি, সৰু সুৰা ভ্ৰমণ এইবিলাক ক্ষেত্ৰত যদি আপোনালোকে জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকে অলপ কষ্ট কৰক, কাৰণ পৰাক্ৰমৰ ঘৰত গৈছে ধন আৰু উপাৰ্জনৰ স্থানৰ অধিপতি। ধনৰ স্থানত ৰাহুৰ স্থিতিৰ কাৰণে মনৰ কিছুমান কৃত্ৰিম ভয়ভাৱৰ কাৰণেও অধিক খৰচ কৰোৱাব। এইখিনি সময়ছোৱাত বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে পজিটিভ ৰিজাল্টে পাব পাৰিব। ৰাহুৰ স্থিতি এইখিনি সময়ছোৱাত ধনস্থানত থকাৰ কাৰণে আপোনালোকে এইখিনি সময়ছোৱাত মনৰ কিছুমান ভয় ভাৱ, সংশয় ভাৱ, কৃত্ৰিম কিছুমান আপোনালোকৰ ভয় ভাৱৰ কাৰণে জমা ধনো খৰচ কৰাব। এইখিনি সময়ছোৱাত শত্ৰুৰ দ্বাৰাও আপোনালোকৰ খৰচৰ ক্ষেত্ৰত বৃদ্ধি হ'ব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকৰ দূৰ ভ্ৰমণ হৈও খৰচত বৃদ্ধি হ'ব পাৰে। আপোনালোকে সাৱধান হ'ব লাগিব, কাৰণ খৰচৰ ঘৰৰ অধিপতি আপোনালোকৰ ৰাশিতে আছে। ছেভিংছৰ ঘৰত আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি নাই, কিন্তু ইনকামৰ ঘৰত বৃহস্পতিৰ দৃষ্টি আছে। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ব্যৱসায়ৰ ঘৰত আছে। চ' আপুনি যদি বৃহস্পতি ৰিলেটেড কিবা যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে অধিক শুভ ফল পাব পাৰিব। শিক্ষকতা, পুৰোহিত, ন্যায়ালয় ৰিলেটেড কাম, টকা পইচাৰ য'ত লেনদেন হয়, মেনেজাৰ, এছিষ্টেণ্ট, সূতাৰ ব্যৱসায়, ফল তৰকাৰীৰ ব্যৱসায়, পণ্ডিত, ৰাজনীতিক, মনোবিজ্ঞানী, মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত আপোনালোকে যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই ভাল দেখা গৈছে। এতিয়া জানো আহক আপোনালোকৰ চৰকাৰী চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত। কৰ্মস্থানৰ অধিপতি হৈছে মংগল গ্ৰহটো, আৰম্ভণিতে 15 তাৰিখলৈকে ইয়াতে দ্বাদশ ঘৰত গৈ তুংগী হৈ আছে। ঘৰৰ পৰা দূৰত যাই যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে ভাল। এইখিনি সময়ছোৱাত আপোনালোকে ঘৰৰ পৰা দূৰত যাই যদি কাম কৰি আছে প্ৰমোচনৰ কাৰণেও ভাল। ঘৰৰ পৰা দূৰত কিবা যদি ইম্পৰ্ট এক্সপৰ্টৰ যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লেও আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱা ভাল। 15 তাৰিখৰ পিছত মংগল গ্ৰহটো যেতিয়া আপোনালোকৰ ইয়াতে ৰাশিতে আহিব, মংগল আৰু শনিৰ যুতি বনাব। আপোনালোকৰ পাৰ্চনেলিটিৰ ক্ষেত্ৰত অলপ ফ্লাকচুৱেশ্যন দেখা দিব, কিন্তু কৰ্মস্থানত পদপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল, নতুন এটা চাকৰি পাবৰ কাৰণে ভাল, এইবিলাক ক্ষেত্ৰত ভালে দেখা গৈছে। ইয়াতে এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ব্যৱসায়ৰ ঘৰৰ ক্ষেত্ৰতো কৈছিলোঁ, তথাপি আকৌ এবাৰ কৈ দিছোঁ ব্যৱসায়ৰ ঘৰৰ অধিপতি ৰবি আৰম্ভণিতে 14 তাৰিখলৈকে আপোনালোকৰ ৰাশিতে আছে আৰু ইয়াৰ পৰা আপোনালোকৰ ব্যৱসায়ৰ ঘৰত দৃষ্টিও দি আছে।
বৃহস্পতি গ্ৰহটোৰ দৃষ্টি আছে, শনি গ্ৰহটোৰ দৃষ্টি আছে, বুধৰ দৃষ্টি আছে 7 তাৰিখলৈকে, 7 পৰা 26 তাৰিখলৈকে বুধ গ্ৰহটো ইয়াতে থাকিব। আকৌ 26 তাৰিখৰ পিছত ব্যৱসায়ৰ কাৰক বুধ গ্ৰহটো আপোনালোকৰ ইয়াতে বৃহস্পতিৰ সৈতে যুতি বনাব। চ' মুঠতে চাবলৈ গ'লে আপোনালোকে এইখিনি সময়ছোৱাত পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰি আছে অলপ সাৱধান হ'ব। আপোনালোকৰ পাৰ্টনাৰ যদি 50-50 পাৰ্টনাৰশ্বিপ আছে তেতিয়াহ'লে এইবিলাক ক্ষেত্ৰত অলপ ভাল নহয়। তাৰপিছত ৰবিৰ স্থিতি যিহেতু আপোনালোকৰ ৰাশিতে আছে, ৰবিৰ স্থিতিৰ আপোনালোকৰ মানে ৰাশিৰ পৰা যিহেতু দৃষ্টি দি আছে আপোনালোকৰ ব্যৱসায়ৰ ঘৰত, ৰবি ৰিলেটেড ব্যৱসায়তো 14 তাৰিখলৈকে ভাল দেখা গৈছে। ৰবি ৰিলেটেড ব্যৱসায়বিলাক হৈছে ঔষধ, চৰকাৰী চাকৰি বা তেনেকুৱা ছাৰ্ভিচ প্ৰভাইডাৰ যদি হয়, চাপ'জ মেন পাৱাৰ যদি আপোনালোকে ছাপোৰ্ট কৰে বা আপোনালোকে যোগান ধৰে, সেনাবাহিনী, ঊণৰ কাপোৰৰ ব্যৱসায়, বৈদ্যুতিক সাজ সৰঞ্জামৰ ব্যৱসায়, জুই, মেকানিক, ইউটিউবাৰ, প্ৰশাসনিক ভৱনৰ চাকৰি, এইবিলাক ক্ষেত্ৰত যদি জড়িত হৈ আছে তেতিয়াহ'লে অধিক শুভ ফল পাব পাৰিব। বৰ্তমান সময়ছোৱাত বৈজ্ঞানিক বা নিৰ্দেশক হিচাপে যদি কাম কৰি আছে তেতিয়াহ'লে বেছি শুভ ফল পাব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত ভালে দেখা গৈছে। বৃহস্পতিৰ দৃষ্টিয়ে পৰাক্ৰমৰ ঘৰৰ পৰা আপোনালোকক অলপ কষ্ট কৰোৱাই হ'লেও আপোনালোকৰ পৰাক্ৰমৰ ক্ষেত্ৰত বৃদ্ধি কৰক। ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনালোকৰ লাভালাভ দেখা গৈছে। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ইনকামৰ ঘৰতো আছে। এইখিনি সময়ছোৱাত একাধিক চ'ৰ্চৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰিব। এতিয়া জনোৱা হওক ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ফালৰ পৰা কিমানখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব। ভাগ্যৰ স্থানত চন্দ্ৰ গ্ৰহটো প্ৰথম এদিনৰ কাৰণে আছে, ইয়াৰ পিছত আগবাঢ়ি গুচি যাব। তাৰপিছত বৃহস্পতি গ্ৰহটোৰ দৃষ্টি যিহেতু আপোনালোকৰ ধৰ্ম কৰ্মৰ স্থানত, গুৰুৰ স্থানত আছে, ধৰ্ম কৰ্মৰ আধ্যাত্মিকতাৰ কাৰক হয় বৃহস্পতি গ্ৰহটো। আপোনালোকৰ ধৰ্মৰ স্থানত বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকে গুৰুৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব, পিতাৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। এইবিলাক সকলো ক্ষেত্ৰতে ভালেই দেখা গৈছে। এইটো ঘৰত অইন কোনো গ্ৰহৰ গোটেইটো মাহে প্ৰভাৱ নাই। চ' বৰ্তমান সময়ছোৱাত আপোনালোকে ধৰ্ম কৰ্মৰ ক্ষেত্ৰত খুব ভাল ফলে পাব পাৰিব। আপোনালোকৰ ভাগ্যৰ স্থানৰ অধিপতি দ্বাদশস্থ হৈ থকাৰ কাৰণে 7 তাৰিখলৈকে ভাগ্যৰ পৰা অলপ বিড়ম্বনা হ'ব পাৰে। 7 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো যেতিয়া শনিৰ সৈতে এটা পৰম মিত্ৰৰ সৈতে যুতি বনাব তেতিয়া আপোনালোকৰ ভাগ্যৰ ছাপোৰ্টৰ ক্ষেত্ৰতো বৃদ্ধি হ'ব। এইখিনি সময়ছোৱাত আপোনালোকৰ খুব ভালেই ৰিজাল্ট পাব পাৰিব। আপোনালোকৰ ভাগ্যৰ ছাপোৰ্টো পাব পাৰিব 7 তাৰিখৰ পিছৰ পৰা। তাৰ আগৰ সময়ছোৱাতো ভাল অপৰচুনিটি দেখা দিব, অলপ কষ্ট অধিক কৰিব লাগিব। পিতা বা গুৰুজনৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বিশেষভাৱে ভাল দেখা গৈছে, আপোনালোকে নিজকে জড়িত কৰাব পাৰে। প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ স্থানৰ অধিপতি বুধ আৰু আপোনালোকৰ জীৱনসংগিনীৰ স্থানৰ অধিপতি হৈছে ৰবি। বুধ ইয়াতে আছে, ৰবিও ইয়াতে আছে, যুতি বনাই আছে আৰু বিবাহৰ স্থানত দৃষ্টি দি আছে। 7 তাৰিখলৈকে বুধ আৰু ৰবিৰ যুতি আছে। আকৌ 14 তাৰিখৰ পিছত বুধ আৰু ৰবিৰ যুতি ইয়াতে হ'ব। বুধ আহিব ইয়াতে, ৰবিও আহিব ইয়াতে। চ' মুঠতে চাবলৈ গ'লে গোটেইটো মাহে আপোনালোকৰ ঘৰুৱা ছাপোৰ্টৰ সহায়ত হ'লেও আপোনালোকে বিবাহৰ ক্ষেত্ৰত সহায় সুবিধা পাব। লাভ মেৰেজৰ ক্ষেত্ৰত এইটো লগ্ন বা এইটো ৰাশিৰ ব্যক্তিসকলৰ বাবে খুবেই ভাল, যি সময়ে চলি নাথাকক। কাৰণ বুধ আৰু ৰবি ওচৰে ওচৰকে সদায় গোচৰ কৰি থাকে। চ' আপোনালোকৰ কাৰণে লাভ ৰিলেশ্যনশ্বিপ বা প্ৰেম বিবাহৰ ক্ষেত্ৰত বিশেষভাৱে ভাল দেখা গৈছে। বৈবাহিক জীৱনত আপোনালোকৰ উন্নতি আছে, ছাপোৰ্ট লাভ কৰি আপোনালোকে আগবাঢ়ি যাব পাৰিব। কিন্তু সন্দেহ ভাৱৰ সৃষ্টি হ'ব পাৰে, অলপ আপোনালোকৰ বিৰক্তি ভাৱ আহিব পাৰে শনিৰ দৃষ্টি থকাৰ কাৰণে। যিসকল বিবাহিত আছে কিছুমান সন্দেহ ভাৱ বা হতাশা ভাৱ আপোনালোকে ত্যাগ কৰক। আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপ বা বিবাহিত জীৱনত আপোনালোকৰ শনিৰ দৃষ্টি থকাৰ কাৰণে অলপ প্ৰব্লেমৰ ফেচো কৰিবলগীয়াত পৰিব। কোনোবা অন্যায়ত লিপ্ত কৰাব বিচাৰিব পাৰে। আপোনাৰ কথা কাৰোবাৰ আগত হাজবেণ্ডৰ আগতে চাপোজ লগাই দিছে বা হাজবেণ্ডৰ আগত ৱাইফৰ কথাই লগাই দিছে, এনেকুৱা ধৰণৰ হ'ব পাৰে, অলপ সাৱধান হ'ব। ইয়াতে মই এতিয়া দেখুৱাই দিছোঁ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষাৰ স্থানৰ অধিপতি শুক্ৰ গ্ৰহটো দ্বাদশস্থ হৈ আছে 7 তাৰিখলৈকে। 7 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো যেতিয়া ৰাশিত আহিব আপোনালোকৰ ভাল এটা ৰিজাল্ট কৰাৰ ক্ষেত্ৰত বেছি ভাল দেখা গৈছে 7 তাৰিখৰ পিছৰ পৰা। তাৰপিছত এইটো ঘৰত অন্য কোনো গ্ৰহৰ গোটেইটো মাহে প্ৰভাৱ নাই। কেতুৰ দৃষ্টি আছে যদিও কেতুৰ দৃষ্টি সংঘৰ্ষৰ ঘৰৰ পৰা আছে, অলপ টাইম বেছিকে দি পেলাই পঢ়ক, তেতিয়া ভাল ৰিজাল্ট কৰিব পাৰিব। ইয়াতে মই এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ যিটো উচ্চ শিক্ষাৰ স্থান, উচ্চ শিক্ষাৰ স্থানৰ অধিপতি বুধ গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে। তাৰপিছত ইয়াতে যাব, আকৌ 26 তাৰিখৰ পিছত বুধ গ্ৰহটো ইয়াতে আহিব 26 তাৰিখৰ পিছত। চ' মুঠতে চাবলৈ গ'লে 26 তাৰিখলৈকে বেছি ভাল দেখা গৈছে। 26 তাৰিখৰ পিছৰ সময়ছোৱা ভাল, কিন্তু পৰাক্ৰম কৰিব লাগিব, কষ্ট কৰিব লাগিব। আপোনালোকৰ এইটো ঘৰত অইন কোনো গ্ৰহৰ গোটেইটো মাহে প্ৰভাৱ নাই। চ' বৰ্তমান সময়ছোৱাত মিক্সড ৰিজাল্ট পাব। আপোনালোকে
মাজে মাজে সময়ছোৱা তাৰমানে 7 তাৰিখলৈকেতো ভালেই 7 তাৰিখলৈকে অলপ কেৱল ডিলে হ'ব পাৰে কামবিলাকত অলপ পলম হ'ব পাৰে যিখিনি সাপোজ আপুনি যিটো টাইমত পঢ়িব বিচাৰিছে তাতকৈ অলপ বেছি টাইম লাগিব পাৰে বেলেগ প্ৰবলেম নাই উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল এটা ইনষ্টিটিউটৰ নাম লগোৱাৰ ক্ষেত্ৰতো ভালে দেখা গৈছে ঘৰুৱা সাপোৰ্ট পাব 7 তাৰিখৰ পৰা অৱশ্যে 26 তাৰিখলৈকে আপোনালোকৰ বেছি মেহনত কৰিব লাগিব কাৰণ বুধ গ্ৰহটো ইয়াতে নিচস্থ ৰাশিত সোমাব নিচস্থ ৰাশিত সোমাবলে আপোনালোকৰ গ্ৰহটোৱে ফল দিব পৰা ক্ষমতাত কমি যায় সো 7 তাৰিখৰ পৰা 26 তাৰিখলৈকে উচ্চ শিক্ষা অৰ্থাৎ ডিগ্ৰী মাষ্টাৰ্ছ ডিগ্ৰী পিএইচডি এই যিসকলে পঢ়ি আছে তেওঁলোকে অলপ অধিক মেহনত কৰিব লাগিব বাকিখিনি সময়ছোৱাত আপোনালোকৰ কাৰণে ভাল দেখা গৈছে আজিৰ এই ভিডিঅ'টোত আমি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলো ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কন্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ